Great. Real slow. Shut. So, shut. Up. 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 Great. Hello, shut. Great. Watch out. Shut. আমি কাছাৰ আৰক্ষীৰ লগতে সমগ্ৰ আমাৰ অসম আৰক্ষী শোকাকৃত আমাৰ এজন IC বিষয়া তেওঁৰ নাম সুৰজিৎ ডেকা তেখেতে যোৱাকালি এটা আনটাইমলি আমাৰ আগতে তেখেতৰ মৃত্যু হ'ল আৰু তেখেতক কালি আমি যেতিয়া মেডিকেল কলেজত তেখেতৰ লৈ অহা হ'ল তাৰপাছত তেওঁ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিলে তো এই ঘটনাটোৱে এজন ইয়াং ল'ৰা আৰু মাত্ৰ তেওঁ 29 বছৰ বয়স হৈছিলে আৰু তেওঁ কাছাৰ আৰক্ষীত তেওঁ মানে জইন কৰিছিলে তাৰপাছত তেওঁ নিষ্ঠা সহকাৰে তেওঁ কাম কৰি আছিলে ইয়াতে আৰু কেইবাটাও এনেকুৱা তেওঁ ভাল কাম তেওঁ কৰিছে আৰু অলপ দিনৰ আগতে আপোনালোকে গম পাইছে যে এজন খুব ড্ৰেডেড ডকাইট হৈছিলে কনকাই তাত তেওঁ একেবাৰে কেমোফ্লাইজ ড্ৰেছত গৈ তেওঁ মেঘালয় বৰ্ডাৰত তেওঁ ধৰিছিলে আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো CM মেডেল থাকে তাৰ কাৰণেও তেওঁৰ নামটো আমি ৰিকমেণ্ড কৰিছোঁ গতিকে এওঁ এটা খুব ভাল অফিচাৰ আমাৰ ইয়াত আৰু তেওঁ নিষ্ঠা সহকাৰে তেওঁৰ যি সেৱা তেওঁ আগবঢ়াই আহিছিলে আজি তেওঁ এটা আনটাইমলি তেওঁৰ যি মৃত্যু হ'ল তাৰ কাৰণে আমি সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ যি পৰিয়ালবৰ্গ আছে পৰিয়ালবৰ্গক আমি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা দুখৰ সময়ত আমি পৰিয়ালবৰ্গৰ লগত আছোঁ আৰু সদায় যিটো তেওঁ পুলিচ ফেটাৰ্নিটি আৰু পুলিচ পৰিয়ালৰ এজন ব্যক্তি তেওঁৰ আনটাইমলি তেওঁ মৃত্যু হৈছে গতিকে আমি তেওঁলোকৰ পৰিয়ালৰ লগতে আমি তেওঁৰ যিখিনি সদস্যসকল তেওঁলোকৰ আহিছে আমাৰ ইয়াত
আমি তেওঁলোককো আমাৰ যি গভীৰ যি সমবেদনা আছে সেয়া আমি প্ৰকাশ কৰিছোঁ আৰু সমগ্ৰ অসম আৰক্ষী প্ৰশাসনে শোক প্ৰকাশ কৰিছে আৰু তাৰ লগতে যোৱাকালি এটা দুৰ্ঘটনা সংঘটিত হ'ল আৰু সেই দুৰ্ঘটনাত চাহাবুদ্দিন বৰভূঞা নামৰ এজন লেঞ্চ নায়ক আমাৰ তেওঁ কৰ্মৰত আছিলে জয়পুৰ পুলিচ ষ্টেচনত তেওঁৰ গভীৰ নিশা তেওঁৰ মৃত্যু হ'ল আৰু তেওঁ আমি চিকিৎসালয়লৈ গৈ আমি যেতিয়া তেওঁৰ পৰিয়ালবৰ্গক আমি লগ ধৰোঁ আজি তেওঁলোকক আমি আমাৰ যি আৰক্ষী প্ৰশাসন ফালৰ পৰা যি ধৰণে আমাৰ সন্মান জ্ঞাপন কৰিব লাগে দুয়োজন ব্যক্তিকে আমাৰ SI সুৰজিৎ ডেকা তাৰ লগতে চাহাবুদ্দিন বৰভূঞা ডাঙৰীয়া যাৰ দুৰ্ঘটনাত মৃত্যু হ'ল আৰু তেওঁ ইয়াৰ আগতে 6টাকৈ তেওঁ পুৰস্কাৰ পাইছে ভাল সেৱা আগবঢ়োৱাৰ কাৰণে কাছাৰ জিলাৰ তেওঁ ট্ৰেফিক ব্ৰাঞ্চতো আছিলে জেনেৰেল ব্ৰাঞ্চতো আছিলে চবতে তেওঁ ভাল ধৰণে সুখ্যাতিৰে কাম কৰিছিলে সেইকাৰণে আজি আমি তেওঁলোকক অন্তিম বিদায় সন্মান সহকাৰে অসম আৰক্ষী যি সন্মান প্ৰদৰ্শন কৰিব লাগে আমি চালামি দি তেওঁলোকক সন্মান প্ৰদৰ্শন কৰি তেওঁলোকক আমি বিদায় দিছোঁ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।